সাবধান 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 আপুনি বাহিৰলৈ নোলাব এক ভয়ংকৰ খবৰ লাভ কৰা হৈছে ৰাজ্যত এতিয়া বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে বিগত 24 ঘণ্টাত 6 জনকৈ লোক আহত হৈছে বজ্ৰপাতত আৰু এগৰাকী মহিলা নিহত হৈছে বজ্ৰপাত পৰি এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো বতৰে এতিয়া কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যত বতৰৰ কাল ৰূপ দেখিবলৈ পোৱা যাব আগন্তুক 2-3 ঘণ্টাৰ ভিতৰত আৰু মহানগৰীৰ যি আকাশ সেই আকাশ এতিয়া কলা ডাৱৰে আৱৰি ধৰিছে মেঘে গাজিবলৈ আৰম্ভ কৰিছে যদিহে আপুনিও গাজনিৰ শব্দ শুনিছে তেনেহলে ভিতৰতেই থাকক আপুনি যি স্থানত আছে সেই স্থানতেই থাকক কিয়নো বিগত 24 ঘণ্টাত 6 জনকৈ লোক আহত হৈছে বজ্ৰপাত পৰি আৰু দবকাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে এই মুহূৰ্তত সবিশেষ খবৰ আপোনালোকক গ্ৰাফিক্স প্লেটৰ সহায়ত জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সেই খবৰ জনাইছো সাৱধান 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 এতিয়া আপুনি সাৱধান হৈ যাওক বাহিৰলৈ ওলালে আজিৰ দিনটোত বিপদত পৰিব পাৰে আপুনিও সেয়েহে বাহিৰলৈ নোলাব ৰাজ্যত বতৰে লৈছে এতিয়া কাল ৰূপ বতৰৰ এতিয়া কাল ৰূপ দেখিবলৈ পোৱা গৈছে ৰাজ্যত 6 জুলাই পৰ্যন্ত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে 6 জুলাই পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড বৰষুণ হ'ব দবকাত বজ্ৰপাতত এগৰাকী মহিলাৰ মৃত্যু হৈছে বজ্ৰপাত পৰি এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে সমান্তৰালভাৱে 6 জনকৈ লোক আহত হৈছে বিগত 24 ঘণ্টাত মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া ৰাজ্যত বতৰৰ কাল ৰূপ দেখিবলৈ পোৱা গৈছে বিগত 24 ঘণ্টাত 6 জনকৈ লোকৰ গাত বজ্ৰপাত পৰি আহত হ'ব লগা ঘটনা সংঘটিত হৈছে সেয়েহে আপুনিও বাহিৰলৈ জৰুৰী কাম নাথাকিলে নোলাব যদিহে আজিৰ দিনটোত আপুনি বাহিৰলৈ ওলাই তেনেহলে বিপদত পৰিব পাৰে মহানগৰী গুৱাহাটীত এতিয়া প্ৰচণ্ড জোৰত মেঘে গাজিবলৈ আৰম্ভ কৰিছে কলা মেঘে ছানি ধৰিছে মহানগৰীৰ আকাশ আৰু হয়তো কিছু সময়ৰ পিছতেই মুষলধাৰ বৰষুণ আহিব পাৰে মহানগৰী গুৱাহাটীত সমান্তৰালভাৱে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা গাজনি ঢেৰেকনিৰো আগলি বতৰা দিয়া হৈছে আৰু কোৱা হৈছে যে আগন্তুক 6 তাৰিখলৈকে ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিব বিগত 24 ঘণ্টাত 6 জনকৈ লোক বজ্ৰপাতত আহত হোৱাৰ খবৰ লাভ কৰা হৈছে সমান্তৰালভাৱে দবকাৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে এই বজ্ৰপাতত এই মুহূৰ্তত সেই খবৰ জনাইছো মহানগৰীৰ আকাশ এতিয়া কলা মেঘে ছানি ধৰিছে তাৰ সমান্তৰালভাৱে ধুমুহা বতাহৰ আগজাননীও প্ৰেৰণ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বিগত 24 ঘণ্টাত বজ্ৰপাতত 6 জনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে সমান্তৰালভাৱে দবকাত এগৰাকী মহিলাৰ মৃত্যু হৈছে দবকাত এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে সেয়েহে আজিৰ দিনটোত আপুনি জৰুৰী কাম নাথাকিলে বাহিৰলৈ ওলাই নাহিব যদিহে আজিৰ দিনটোত আপুনি বাহিৰলৈ ওলাই আহে তেনেহলে আপুনিও বিপদত পৰিব পাৰে আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি 6 তাৰিখলৈকে বতৰে কাল ৰূপ ধাৰণ কৰিব ঠায়ে ঠায়ে ধুমুহা বতাহ আৰু গাজনি আহিব পাৰে বুলিও জনোৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বিগত 24 ঘণ্টাৰ যদি তথ্য চাওঁ অসমৰ বিভিন্ন জিলাত মুষলধাৰ বৰষুণৰ লগতে বজ্ৰপাত দেখিবলৈ পোৱা গৈছে আৰু এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে দবকাত এগৰাকী মহিলাৰ মৃত্যু হৈছে যোৱা নিশা দবকাত প্ৰচণ্ড জোৰত গাজনি আহিছিল ঢেৰেকনি আহিছিল আৰু সেই গাজনি ঢেৰেকনি বজ্ৰপাত পৰি এগৰাকী মহিলাৰ মৃত্যু হৈছে সমান্তৰালভাৱে 6 জনকৈ লোক আহত হৈছে বজ্ৰপাতত এতিয়া বতৰে কাল ৰূপ ধাৰণ কৰিছে মহানগৰীৰ আকাশ কলা মেঘে আৱৰি ধৰিছে কিছু সময়ৰ পিছতে মহানগৰীত মুষলধাৰ বৰষুণ আহিব পাৰে আৰু মহানগৰী গুৱাহাটীত এতিয়া প্ৰচণ্ড জোৰত শব্দ শুনা গৈছে গাজনিৰ শব্দ শুনিবলৈ পোৱা গৈছে আপুনিও যদিহে তেনে ধৰণৰ গাজনিৰ শব্দ শুনিছে তেনেহলে বাহিৰলৈ নোলাব কিয়নো 6 জনকৈ লোকৰ সৈতে হৈছে
কৰুণ ঘটনা 6জনকৈ লোক আহত হৈছে বজ্ৰপাতত দবকাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে দবকাত এগৰাকী মহিলাৰ মৃত্যু হৈছে বজ্ৰপাতত সেয়েহে গাজনিৰ শব্দ শুনাৰ লগে লগে আপুনি ভিতৰত আশ্ৰয় লওক কোনো দোকান বা আপোনাৰ কাষত যদিহে কোনো ঘৰ আছে তেনেহলে ঘৰৰ ভিতৰতে থকাৰ চেষ্টা কৰক বাহিৰলৈ ওলোৱাৰ চেষ্টা নকৰিব বিগত 24 ঘণ্টাত দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 6জনকৈ লোক আহত হোৱাৰ ঘটনা সংঘটিত হৈছে বজ্ৰপাত পৰি এগৰাকী মহিলাৰো মৃত্যু হৈছে দবকাত আৰু এই মুহূৰ্তত জনোৱা অনুসৰি মহানগৰীত জোৰে জোৰে শব্দ শুনিবলৈ পোৱা গৈছে হয়তো কিনকিনিয়া বৰষুণ আহিবলৈ আৰম্ভ কৰিছে বিভিন্ন প্ৰান্তত কোলা হৈ পৰিছে মহানগৰীৰ আকাশ আৰু কিছু সময়ৰ পাছতে মুখলধাৰ বৰষুণ আহিব পাৰে আগন্তুক 3 ঘণ্টালৈ বৰ্জাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সাৱধানতা অৱলম্বন কৰিবলৈ বাৰে বাৰে অনুৰোধ জনাইছে যিহেতু ধুমুহা বৰষুণৰ সমান্তৰালভাৱে গাজনিৰ প্ৰকোপ দেখিবলৈ পোৱা যাব ৰাজ্যত যিহেতু যোৱা 24 ঘণ্টাত 6জনকৈ লোক আহত হৈছে বজ্ৰপাত পৰি সমান্তৰালভাৱে দবকাত এগৰাকী মহিলাৰ মৃত্যুৰ খবৰো লাভ কৰা হৈছে সেয়েহে আপুনিও সাৱধান হৈ যাওক আপুনি বাহিৰলৈ ওলাওতে সাৱধানে ওলাওক আৰু যদিহে গাজনি শব্দ শুনে তেনেহলে কোনো দোকান পোহাৰ অথবা ঘৰৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰক নহলে কিন্তু বিপদত পৰিব পাৰে আগন্তুক কেইবাদিন ধৰি 6 তাৰিখলৈকে অসমত বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে ধুমুহা বতাহ অহাৰ সম্ভাৱনা আছে আঞ্চলিক যি বতৰ বিজ্ঞান কেন্দ্ৰ বৰ্জাৰস্থিত সেই বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে সমান্তৰালভাৱে বৰ্জাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে যে ৰাজ্যত ধুমুহা বৰষুণৰ সমান্তৰালভাৱে কিন্তু গাজনিও আহিব পাৰে বজ্ৰপাতৰ আশংকা কৰা হৈছে আৰু সেয়া দেখিবলৈ পোৱা গৈছে বিগত 24 ঘণ্টাত ৰাজ্যত 6জনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে বজ্ৰপাত পৰি 6জনকৈ লোক আহত হৈছে সমগ্ৰ ৰাজ্যত আৰু দবকাত এগৰাকী মহিলাৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে দবকাত যোৱা নিশা এগৰাকী মহিলা নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে বজ্ৰপাতত আৰু এই মুহূৰ্তত মহানগৰীৰ আকাশ কোলা মেঘে ছানি ধৰিছে কিছু সময়ৰ পিছতে মহানগৰীৰ আকাশত ভয়ংকৰভাৱে বৰষুণ ধুমুহা দেখিবলৈ পোৱা যাব আৰু জোৰত গাজনিৰ শব্দ প্ৰচণ্ড জোৰত গাজনিৰ শব্দ শুনিবলৈ পোৱা গৈছে মহানগৰী গুৱাহাটীত আৰু সেয়েহে মহানগৰী গুৱাহাটীবাসীৰ বাবে এই মুহূৰ্তত এক সাৱধানবাণী যদিহে আপুনি ভিতৰত আছে তেনেহলে বাহিৰলৈ ওলোৱাৰ চেষ্টা নকৰিব আৰু যদিহে গাজনিৰ শব্দ শুনিছে তেনেহলে আপুনি কোনোবা দোকান পোহাৰ অথবা কোনো সুৰক্ষিত স্থানলৈ শীঘ্ৰেই যাওক কিয়নো বিগত 24 ঘণ্টাত ৰাজ্যত 6জনকৈ লোক বজ্ৰপাতত আহত হৈছে আৰু এগৰাকী মহিলাৰ মৃত্যু হৈছে আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও জনোৱা হৈছে যে আগন্তুক 6 তাৰিখলৈকে ধুমুহা বৰষুণৰ সমান্তৰালভাৱে কিন্তু বজ্ৰপাতৰো আগজাননী দিয়া হৈছে গাজনিৰ ঢেৰেকনিৰ আগজাননী দিয়া হৈছে সেয়েহে আপুনি সাৱধানতা অৱলম্বন কৰি চলিব লাগিব সেয়েহে আমি কৈছো সাৱধান আপুনি আজিৰ দিনটোত বাহিৰলৈ ওলালে বিপদত পৰিব পাৰে সেয়েহে সুৰক্ষিত থাকক ঘৰৰ ভিতৰতে থকাৰ চেষ্টা কৰক আজিৰ দিনটোত